হেপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন। বিহুৰ প্ৰাকখনত এতিয়া বিহুৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে একাংশ শিল্পী। মুচিয়াসকলে ঢোল নিৰ্মাণত দিনে নিশাই ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ অন্যান্য বিহু বাদ্য প্ৰস্তুততো একাংশ লোক ব্যস্ত হৈ পৰিছে। দেৰগাঁৱৰ অৰবিন্দ ডেকা নামৰ এজন প্ৰচাৰ বিমুখ শিল্পীৰো এতিয়া বাঢ়িছে ব্যস্ততা। দিনে নিশাই তেওঁ ব্যস্ত পেঁপা, গগনা, সুতুলি, টকা, বাঁহী আদি বিহু বাদ্য নিৰ্মাণত। এজন লোকশিল্পী হিচাপে সুনাম থকা ডেকাৰ মুখত এতিয়া অহৰ্নিশে বিহু নামৰ কলি। দেৰগাঁও সাহিত্য ভৱনৰ সমীপত থকা মেজাংকৰি নামৰ এখন ক্ষুদ্ৰ বিপণীত তেওঁ নিজে নিৰ্মাণ কৰা বাদ্যযন্ত্ৰসমূহ বিক্ৰীৰ ব্যৱস্থা কৰিছে। সুপ্ত প্ৰতিভাৰ বিকাশ ঘটাই যথেষ্ট কষ্ট সহকাৰে তেওঁ নিতৌ নিৰ্মাণ কৰি গৈছে বিবিধ বাদ্য। প্ৰায়বোৰ থলুৱা লোকবাদ্য উপলব্ধ কৰি সজাই তোলা অৰবিন্দ ডেকাৰ মেজাংকৰিত এতিয়া গ্ৰাহকৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট, অসম আদিত্য।